নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল মীন পালন খণ্ডত পৰিৱৰ্তনৰ সূচনাৰে আত্মনিৰ্ভৰশীল ভাৰতক অধিক শক্তিশালী কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী টুইটযোগে প্ৰকাশ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আজি মৎস্য সম্পদা যোজনাৰ শুভাৰম্ভ অসমৰ প্ৰতিটো থলুৱা জনগোষ্ঠীৰ ভাষা সংস্কৃতি সুৰক্ষা সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে ৰাজ্য চৰকাৰে সৰ্বাত্মক প্ৰয়াস অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ অসমত কালিৰ দিনটোত কৰোনা আক্ৰান্ত 18 গৰাকী লোকৰ মৃত্যু ৰাজ্যত এতিয়ালৈকে কোভিড আক্ৰান্তৰ সংখ্যা 1,33,666 লৈ বৃদ্ধি সুস্থ হৈ উঠিছে 1,03,504 গৰাকী 21 ছেপ্টেম্বৰৰ পৰা নৱম মানৰ পৰা দশম শ্ৰেণীলৈ আংশিক আৰু স্বেচ্ছামূলকভাৱে বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মানসম্পন্ন পৰিচালনা বিধি জাৰি আৰু ক্ৰীড়াখণ্ডৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ডিফু কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ ক্ৰীড়া প্ৰকল্পত ইনডোৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে লগতে কৃষক আৰু মীন পালকসকলৰ সুবিধাৰ্থে ইগোপালা নামৰ এটা এপ্লিকেশ্যন মুকলি কৰিব এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কৈছে যে এই যোজনাই মীন পালন খণ্ডত পৰিৱৰ্তনৰ সূচনা কৰিব আৰু আত্মনিৰ্ভৰ ভাৰতক অধিক শক্তিশালী কৰিব উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা দেশৰ মীন খণ্ডত এই পৰ্যন্ত সৰ্বাধিক বিনিয়োগ হ'বলগীয়া আঁচনি 20,000 কোটি টকাৰো অধিক ধন বিনিয়োগ হ'বলগীয়া এই আঁচনিয়ে মীন খণ্ডৰ দীৰ্ঘস্থায়ী বিকাশৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি আশা কৰা হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে ৰাজ্যখনৰ প্ৰতিটো থলুৱা জনগোষ্ঠীৰ ভাষা সংস্কৃতি সুৰক্ষা সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে ৰাজ্য চৰকাৰে সৰ্বাত্মক প্ৰয়াস অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীয়ে কালি মৈত্ৰী আঁচনিৰ অধীনত মাজুলী জেংৰাইমুখ আৰু দক্ষিণ মাজুলী আৰক্ষী থানা নৱনিৰ্মিত ভৱন উদ্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে ৰাজ্যখনৰ চুকে কোণে সিঁচৰতি হৈ থকা সৰু বৰ সকলো জনগোষ্ঠীৰ ঐতিহ্য সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে অসম বিধানসভাত শেহতীয়াকৈ এখন বিধেয়ক গৃহীত কৰা হৈছে ভাষা গৌৰৱ আঁচনি জনগোষ্ঠীয় ভাষাত শিক্ষা গ্ৰহণৰ সুবিধা আৰু তাৰ বাবে সুকীয়া সঞ্চালকালয় স্থাপন নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত মাতৃভাষাত শিক্ষা গ্ৰহণৰ ব্যৱস্থা বাধ্যতামূলক কৰা আদি গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয় মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ বিভিন্ন ঠাইত সংঘটিত হৈ অহা অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰাৰ বাবে তথা আন্তঃগাঁথনি শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে মৈত্ৰী আঁচনি গ্ৰহণ কৰিছে মৈত্ৰী আঁচনিৰ জৰিয়তে আৰক্ষীক ৰাইজৰ বন্ধু হিচাপে গঢ়ি তুলিব বিচৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ জীৱন আৰু সম্পত্তি সুৰক্ষাৰ বাবে উৎসৰ্গিত মনোভাৱেৰে কাম কৰিবলৈ আৰক্ষীৰ লোকসকলৰ প্ৰতি আহ্বান জনায় ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কালি মাজুলী কমলাবাৰী ফেৰীঘাটত নদীদ্বীপটোৰ ৰাইজৰ সুৰক্ষাৰ সহায়ক হোৱাকৈ অসম আৰক্ষীৰ এখন স্পীড বোট মুকলি কৰে ৰিভাৰাইন পেট্ৰলিঙৰ উদ্দেশ্যে সেৱা আৰম্ভ হোৱা এই বিশেষ নাওখনৰ জৰিয়তে আৰক্ষীয়ে তাৎক্ষণিকভাৱে নদী পথেৰে এটা চাপৰিৰ পৰা আনটো চাপৰিলৈ গৈ আইন শৃংখলাজনিত দিশসমূহ চোৱাচিতা কৰিব পাৰিব বুলি তেওঁ কয় অসমত কালি এদিনতে 18 জন কৰোনা আক্ৰান্ত লোকৰ মৃত্যু ঘটে কৰোনা আক্ৰান্ত হৈ কালি মৃত্যু ঘটা লোকসকলৰ ভিতৰত আছে ডিব্ৰুগড় জিলা 4 গৰাকী তিনিচুকীয়া আৰু ধুবুৰী 3 গৰাকীকৈ কামৰূপ মহানগৰ আৰু নলবাৰী 2 গৰাকীকৈ আৰু চৰাইদেউ শিৱসাগৰ শোণিতপুৰ আৰু বঙাইগাঁৱৰ এজনকৈ লোক ইয়াকে লৈ ৰাজ্যখনত এতিয়ালৈকে কৰোনা আক্ৰান্ত 396 গৰাকী লোকৰ মৃত্যু ঘটিল ইফালে কালিৰ দিনটোত 2243 জন লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত ৰাজ্যখনত মুঠ কোভিড ৰোগীৰ সংখ্যা 1,33,666 লৈ বৃদ্ধি পাইছে কালি নতুনকৈ আক্ৰান্ত হোৱা সকলৰ ভিতৰত কামৰূপ মহানগৰৰ 641 জন ডিব্ৰুগড়ৰ 170 জন যোৰহাটৰ 140 জন আৰু লখিমপুৰৰ 106 জন আছে ৰাজ্যখনৰ বৰ্তমান কোভিড আক্ৰান্তৰ হাৰ 7.10% ইফালে কালি দিনটোত 2265 জন লোক সুস্থ হৈ উঠাত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় ইয়াকে লৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা 1,03,504 জনলৈ বৃদ্ধি পাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰিছে যে যোৱা 24 ঘণ্টাত 31,562 গৰাকী লোকৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হয়
মন্ত্ৰীগৰাকীয়ে কোভিডৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সজাগ হৈ থাকি স্বাস্থ্য বিভাগে জাৰি কৰা নীতি নিয়ম কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে। বাক্সা জিলাত যোৱা 24 ঘণ্টাত 19 জন লোকৰ দেহত কোভিড-19 ধৰা পৰাৰ পাছত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 2055লৈ বৃদ্ধি পালে। জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে কোভিড-19ত আক্ৰান্ত জিলাখনৰ 1290 জন লোক সুস্থ হৈ ঘৰলৈ উভতি যোৱাৰ বিপৰীতে 753 জন লোক বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এতিয়ালৈকে জিলাখনত এই ৰোগত আক্ৰান্ত হৈ 12 জন লোকৰ মৃত্যু হৈছে। ধুবুৰী জিলাত নতুনকৈ 51 জন লোকৰ দেহত কৰোনা সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ জিলাখনত এতিয়ালৈকে মুঠ 3224 জন লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ বিপৰীতে 2858 জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে। কালি জিলাখনত সংক্ৰমণৰ ফলত এগৰাকী মহিলাসহ 3 জন লোকৰ মৃত্যু হোৱাকে লৈ এতিয়ালৈকে 14 জন লোকৰ মৃত্যু হৈছে। চিৰাং জিলাত যোৱা 24 ঘণ্টাত নতুনকৈ 30 জন লোকৰ দেহত কোভিড-19ৰ অৱস্থিতি ধৰা পৰিছে। ইয়াকে লৈ আক্ৰান্ত লোকৰ সংখ্যা 1325লৈ বৃদ্ধি পাইছে। জিলাখনত কালি 31 জন ৰোগী সুস্থ হৈ উঠাত বৰ্তমানলৈকে মুঠ 1018 জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে। কোকৰাঝাৰ জিলাত নতুনকৈ 92 জন লোকৰ দেশত কোভিড-19 সংক্ৰমণ ধৰা পৰাত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 2391লৈ বৃদ্ধি পালে। কামৰূপ জিলাত কোভিড আক্ৰান্তৰ সংখ্যা 6271লৈ বৃদ্ধি পাইছে। এতিয়ালৈকে 5452 জন সুস্থ হৈ ঘৰলৈ উভতিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে অহা 21 ছেপ্টেম্বৰৰ পৰা নৱম মানৰ পৰা দশম মান শ্ৰেণীলৈ আংশিক আৰু স্বেচ্ছামূলকভাৱে বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰিবলৈ মানসম্পন্ন পৰিচালনা বিধি জাৰি কৰিছে। অৱশ্যে বিদ্যালয়ত পাঠদানৰ বাবে যোৱা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বহী, কলম, পেন্সিল, পানীৰ বটলকে ধৰি অন্যান্য সামগ্ৰীসমূহ পৰস্পৰৰ সৈতে বিনিময় কৰিব নোৱাৰিব। এই সময়ছোৱাত বিদ্যালয়ৰ ক্ৰীড়া বা বক্তৃতানুষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰাটো বাধা আৰোপ কৰা হৈছে। এই নিৰ্দেশনা অনুসৰি কোভিডৰ লক্ষণ নথকা লোককহে বিদ্যালয়ত প্ৰৱেশ কৰাত অনুমতি দিয়া হ'ব। ইয়াৰ লগতে বিভিন্ন ঠাইত শাৰীৰিক ব্যৱধান বজাই ৰাখিব লাগিব। তদুপৰি অন্য ৰোগত আক্ৰান্ত, গৰ্ভৱতী আৰু জ্যেষ্ঠ লোকে পৰ্যাপ্ত সাৱধানতা অৱলম্বন কৰিব লাগিব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ে 2020 বৰ্ষৰ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কগৰাকীয়ে এখন জাননী জাৰি কৰিছে। এই অনুসৰি স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাসমূহ কেৱল অনলাইন যোগে অনুষ্ঠিত কৰা হ'ব। আনহাতে স্নাতক চূড়ান্ত পৰীক্ষাসমূহ অনলাইন আৰু অফলাইন উভয় পদ্ধতিৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মহাবিদ্যালয়সমূহৰ লগতে পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইফালে স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ্থীৰ সংখ্যা তুলনামূলকভাৱে কম হোৱাৰ বাবে কেৱল অনলাইন পদ্ধতিৰেহে পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অহা 22 ছেপ্টেম্বৰৰ পৰা স্নাতক চূড়ান্ত পৰীক্ষা আৰু 25 ছেপ্টেম্বৰৰ পৰা স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি বিশ্ববিদ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। চীনা সৈন্যই যোৱা সোমবাৰে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা এলেকাৰ এটা অগ্ৰৱৰ্তী চকীৰ কাষ চপাৰ চেষ্টা কৰাৰ পাছত ভাৰতীয় সেনাই বাধা দিয়াত চীনা সেনাৰ গোটে শূন্যলৈ গুলী চলাই ভাৰতীয় বাহিনীক ভীতিগ্ৰস্ত কৰিছিল। এই পৰিস্থিতিৰ পিছত অঞ্চলটোত উত্তেজনা অব্যাহত থকা পৰিলক্ষিত হৈছে। অঞ্চলটোত শান্তি বৰ্তাই ৰখাৰ লগতে যিকোনো মূল্যৰ বিনিময়ত ৰাষ্ট্ৰীয় সংহতি তথা সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ ভাৰতীয় বাহিনী প্ৰস্তুত আছে। ইতিমধ্যে এই সংঘৰ্ষৰ জড়িত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ জেমাথাং চক্ৰৰ অধীনত টাকচাম গাঁৱৰ গাঁওবাসীয়ে মেকমোহন লাইনৰ কাষৰীয়া গাঁওসমূহ ত্যাগ কৰিছে বুলি জানিব পৰা গৈছে। ক্ৰীড়া খণ্ডৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি কালি ডিফু কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ ক্ৰীড়া প্ৰকল্পত এখন ইনডোৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰা হয়। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত কয় যে এই অত্যাধুনিক ষ্টেডিয়াম কক্ষত টেবুল টেনিছ, কাৰাটে, দবা খেল আদিৰ বাবে 6টা সুকীয়া হলৰ উপৰিও 100খন আসন বিশিষ্ট এটা আলোচনাৰ কক্ষ, কাৰ্যালয়ৰ লগতে ভোজনাগাৰো থাকিব।
তিনিমহলীয়া বহু সুবিধাযুক্ত ষ্টেডিয়ামৰ লগতে 1200 জন লোক বহিব পৰা এটা হলৰ উপৰি এই হলত বেডমিণ্টন, বাস্কেটবল আৰু ভলীবল খেলাৰ সুবিধা থাকিব। ইয়াৰ উপৰি ষ্টেডিয়ামখনৰ সৈতে 4000 আসনযুক্ত এখন মুকলি মঞ্চ সংযুক্ত থাকিব। ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্য অহা বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলিও তেওঁ লগতে উল্লেখ কৰে। অসম চৰকাৰে ৰাজ্যখনত অনতিপলমে ক্ৰীড়া সম্পৰ্কীয় কাম কাজসমূহ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলিয়ে আকাশবাণীৰ আগত এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে অসম ক্ৰীড়া প্ৰাধিকৰণে গ্ৰহণ কৰা ব্যৱস্থাৰ অধীনত অহা শুকুৰবাৰৰ পৰা কাহিলীপাৰাত শ্বুটিঙৰ অনুশীলন আৰম্ভ কৰা হ'ব। অৱশ্যে অনুশীলনৰ সময়ছোৱাত COVID-19ৰ নীতি নিৰ্দেশনাসমূহ আখৰে আখৰে মানি চলা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে অন্যান্য ক্ৰীড়াৰ লগতে প্ৰতিযোগিতাসমূহ অনলাইন ফ'ৰৰ নিৰ্দেশনা অনুসৰি অহা 21 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। তেওঁ কয় যে ৰাজ্যখনত কেইবাটাও ক্ৰীড়া অনুষ্ঠান অনুষ্ঠিত কৰাৰ বিষয়ে বিভাগে পৰিকল্পনা আৰু প্ৰস্তুতি অব্যাহত ৰাখিছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন গোলাপ শইকীয়াৰ পৰা। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে ভিন ভিন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান দিছে। লকডাউনৰ সময়ছোৱাত দেশৰ 2,01,00,000 কৰ্মচাৰীয়ে কৰ্মসংস্থাপন হেৰুৱালে। এই বিষয়ে দৈনিক অসম কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। দিছপুৰে ভংগ কৰিছে বিত্তীয় আইন, ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দেশৰ নিয়ন্ত্ৰক আৰু মহা হিচাপ পৰীক্ষকৰ গুৰুতৰ অভিযোগৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কৰোনা কালত বাঢ়িছে ৰাজনৈতিক উত্তাপ, ৰাজ্যত সমানে বাঢ়িছে কোভিড পলিটিক্সৰ টাগ অৱ ৱাৰ। এই বিষয়ে নিয়মীয়া বাৰ্তাই মুখ্য বাতৰি প্ৰকাশ কৰিছে। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ বিষয়ে দৈনিক জনমভূমিয়ে বিশেষ বাতৰি প্ৰকাশ কৰিছে। কৰোনাত এইদিনতে ৰাজ্যত মৃত্যু 18 জনৰ, ভয়ংকৰ হাৰত সংক্ৰমণ বৃদ্ধি। এই বিষয়ে অসমীয়া খবৰৰ লগতে দৈনিক অগ্ৰদূত, আছাম ট্ৰিবিউন, চেণ্টিনেল আদি কাকতে ভিন ভিন শিৰোনামাৰে বাতৰি প্ৰকাশ কৰিছে। ভেকচিনলৈ বহুদূৰ, অক্সফৰ্ডৰ ভেকচিনৰ পৰীক্ষাত ওলাল পাৰ্শ্বক্ৰিয়া, ৰাছিয়াও সন্দেহমুক্ত নহয়। এই বিষয়ে আমাৰ অসম কাকতৰ লগতে দৈনিক অগ্ৰদূত, অসমীয়া প্ৰতিদিন, নিয়মীয়া বাৰ্তা, চেণ্টিনেল, টাইমছ অৱ ইণ্ডিয়া আদি কাকতে গুৰুত্ব সহকাৰে বাতৰি প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য গুৰুত্বপূৰ্ণ বাতৰিৰ ভিতৰত আছে অভিনেত্ৰী কংগনা আৰু শিৱসেনাৰ সংঘাত তুংগত, সীমান্তত হেজাৰ হেজাৰ চীনা সৈন্যৰ শিবিৰ, শান্তিৰ নোবেল বঁটাৰ বাবে ডনাল্ড ট্ৰাম্প মনোনীত, বাগজানৰ তৈলখাদত বিদ্যুৎস্পৃষ্ট হৈ অইলৰ অভিযন্তাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টাৰ কোভিড পজিটিভ, ঐক্যবদ্ধ বিৰোধীক বিধ্বস্ত কৰাৰ কৌশল বিজেপি মিত্ৰজোঁটৰ, অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ 4 ৰাজ্যৰ সমষ্টি পুনৰ গঠন সন্দৰ্ভত স্থিৰ সিদ্ধান্ত লোৱা নাই কেন্দ্ৰই। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ মুখ্য বাতৰিৰ চমু অৱলোকন। ধন্যবাদ গোলাপ। কামৰূপ জিলাৰ হাজোৰ দমদমা চৌকত যোৱা নিশা সংঘটিত এটা অগ্নিকাণ্ডৰ ফলত কেইবাখনো দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অৱশ্যে স্থানীয় ৰাজ্যৰ তৎপৰতাত অগ্নি নিৰ্বাপন বাহিনীৰ 3খনকৈ গাড়ীৰ সহায়ত জুই নুমুৱাবলৈ সক্ষম হয়। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ৰজ্জু পথ অৰ্থাৎ ৰ'পৱে সেৱা প্ৰতি মাহৰ 2য় আৰু 4ৰ্থ বৃহস্পতিবাৰে যাত্ৰীৰ বাবে বন্ধ থাকিব। নিয়মীয়া তদাৰকীৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ চমুকৈ GMDA কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰিছে। চলিত মাহৰ পৰা এই ব্যৱস্থা কাৰ্যকৰী হ'ব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। GMDA কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা 24 আগষ্টত মুকলি হোৱা নদীৰ ওপৰত নিৰ্মিত দেশৰ আটাইতকৈ দীঘল ৰ'পৱেটো মুকলি হোৱাৰ পাছত কালি দিনটোলৈকে 5,738 জন যাত্ৰী পাৰাপাৰ হৈছে। ত্ৰিপুৰাত যোৱা 24 ঘণ্টাত 582 জন লোক নতুনকৈ COVID-19ত আক্ৰান্ত হোৱাত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 6,901লৈ বৃদ্ধি পাইছে। ইয়াৰ লগতে কালি দিনটোত 9 জন লোকৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে। ইয়াকে লৈ ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা 160 হৈছেগৈ। মিজোৰামত নতুনকৈ 69 জন লোকৰ দেশত COVID-19ৰ উপস্থিতি ধৰা পৰিছে। মেঘালয়ত যোৱা 24 ঘণ্টাৰ ভিতৰত 121 জন লোক নতুনকৈ COVID-19ত আক্ৰান্ত হোৱাৰ বিপৰীতে 2 জন লোকৰ মৃত্যু হৈছে। বৰ্তমান ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা 1,355। বাতৰি শেষ হোৱাৰ আগেয়ে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। মীন পালন খণ্ডত পৰিৱৰ্তনৰ সূচনাৰে আত্মনিৰ্ভৰ ভাৰতক অধিক শক্তিশালী কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটযোগে প্ৰকাশ। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আজি মৎস্য সম্পদা যোজনাৰ শুভাৰম্ভ। আৰু 21 ছেপ্টেম্বৰৰ পৰা নৱম মানৰ পৰা 10ম শ্ৰেণীলৈ আংশিক আৰু স্বেচ্ছামূলকভাৱে বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মানসম্পন্ন পৰিচালনা বিধি জাৰি।
আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।